নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আপোনালোকৰ সকলোৰে বাবে মা দুৰ্গাৰ চৰণত প্ৰাৰ্থনা জনাই মই উপস্থিত হৈছোঁ ৰাশিফলৰ অনুষ্ঠানত আৰু আপোনালোক সকলোকে ৰাশিফললৈ স্বাগতম জনালোঁ। আজি 1947 শকাব্দৰ জেঠ মাহৰ 30 দিন আৰু ইংৰাজী 14 জুন। আজিৰ দিনটোত সূৰ্য উদয় 4:54:26 গতে সূৰ্য উদয় হ'ব 6:18:44। আজি শনিবাৰ, কৃষ্ণপক্ষৰ তৃতীয়া তিথি। আজিৰ দিনটোত যিসকল সৌভাগ্যৱান জাতক জাতিকাই জন্মগ্ৰহণ কৰিব তেওঁলোকৰ ধনু ৰাশি ক্ষত্ৰিয় বৰ্ণ, নৰগণ, অষ্টোত্তৰী, বৃহস্পতি আৰু বিংশোত্তৰী ৰবিৰ দশা থাকিব। এইখিনিতে মই জনাওঁ যে আপোনালোকক আমি আমাৰ পাৰিবাৰিক জীৱনটোত ৰসিকতা আৰু হাঁহি ফূৰ্তিৰ পৰিৱেশ সদায় বনাই ৰখা উচিত। সুস্থ পৰিৱেশৰ প্ৰয়োজন আছে বুলি এই কথাৰ ওপৰত লক্ষ্য ৰাখিব লাগে, কিয়নো আমি সকলোৱে নিজৰ পৰিয়ালটোৰ প্ৰতি দায়বদ্ধ। সেয়েহে আমি প্ৰত্যেকেই নিজৰ পৰিয়ালৰ দায়িত্ব বুজি যথাসম্ভৱ পালন কৰা উচিত। কেৱল অধিকাৰ লৈ ব্যস্ত থাকিব নেলাগে। পৰিয়ালত সুখ সম্পদ বৃদ্ধি, যদি নিজৰ অধিকাৰ লৈ আমি ব্যস্ত হওঁ তেনেহ'লে পৰিয়ালৰ সুখ সমৃদ্ধি নষ্ট হয়। কেতিয়াবা আমি দেখিবলৈ পাওঁ যে এখন চহকী পৰিয়াল, যথেষ্ট চহকী পৰিয়াল এখনতো জ্যেষ্ঠজনৰ সৈতে কনিষ্ঠজনৰ অশালীন ব্যৱহাৰ, কনিষ্ঠৰ সৈতে আৰু ডাঙৰৰ সৰু সৰু কথাত, ডাঙৰ সৈতে বা কনিষ্ঠৰ সৈতে সৰু সৰু কথাত হাই কাজিয়া লাগি যায়। তদুপৰি কাম কাজত অৱহেলা, এলাহ, মন মাৰি অকলশৰীয়াকৈ সময় কটোৱা ইত্যাদি ইত্যাদি। ইয়াৰ বাৰত হয়তো আমি সামাজিক বা আৰ্থিক বা অন্য কোনো কাৰণো লুকাই থাকিব পাৰে, কিন্তু এতিয়া আমি ইয়াৰ ওপৰত যিটো আটাইতকৈ ডাঙৰ কাৰণ সেয়া হৈছে মানে যিকোনো আপোনাৰ কন্যা হওক পুত্ৰ হওক, তেওঁলোকৰ যি ঘৰখনত যি স্থান হ'ব লাগে সেই স্থানৰ অভাৱ বা বাস্তুৰ যি নিয়মাৱলী সেয়াৰ অভাৱ। সেয়েহে আমি প্ৰথমতে আমি সন্তানক ক'ত আপুনি স্থান দিছে বা কেনেকৈ তেওঁলোকক ৰাখিছে আমি তালৈকে নজৰ দিব লাগিব। আনহাতে কিছুমান পৰিয়ালত দেখা যায় যে যুৱতী হৈ অহা কন্যা সন্তানটো আপোনাৰ মন মাৰি থাকে, পঢ়াত মন নিদিয়ে, কিছুমান অলাগতিয়াল কামত তেওঁ বিজি হৈ যায়, আনকি কোনো কথাতেই গুৰুত্বও নিদিয়ে। হয়তো মা দেউতা কিবা ক'লে মুখে মুখে উত্তৰ দি দিয়ে। তেনেহ'লে আমি প্ৰথমতে বিবাহযোগ্য কন্যা সন্তানৰ এইফালে মা দেউতাৰ চিন্তা। এই এনেকুৱা অৱস্থাত আমি কি কৰিব লাগিব, আপোনাৰ কন্যা সন্তানটিক আপোনাৰ মই পুত্ৰ সন্তান বা কন্যা সন্তান দুয়োজনৰ বেলেগ বেলেগ, গতিকে পুত্ৰৰ কথা আজি নকওঁ, বেলেগ এদিন ক'ম। আজি কন্যা সন্তানটিৰ কথা কৈছোঁ। আপুনি উত্তৰ পশ্চিম দিশটোত আপুনি স্থান দিব তেওঁক। তেতিয়া চাব তেওঁৰ দিনে দিনে মনৰ যিবিলাক নিগেটিভিটি আছিলে সেয়া আঁতৰ হৈ তেওঁৰ মনটো ভাল হৈ আছে, লাহে লাহে ভালৰ ফালে যাব। আৰু তেওঁ যদি এই স্থানত আপুনি ঘৰখনৰ উত্তৰ পশ্চিম দিশত যদি তেওঁক স্থান দিয়ে, পঢ়া শুনাই হওক বা তেওঁৰ শোৱা কোঠালি হওক, সকলো ক্ষেত্ৰত যদি তাতে আপুনি থাকিব দিয়ে, তেন্তে বেছি সময় তেওঁ তাত যদি কটায় তেনেহ'লে তেওঁৰ নিগেটিভিটিবিলাক আঁতৰ হৈ তেওঁৰ মনটো সতেজ হ'ব, ইতিবাচক হ'ব, সকলো ক্ষেত্ৰত আগুৱাই যাব। গতিকে কিছুদিনৰ ভিতৰতেই এই উল্লেখিত যিবিলাক অশুভ প্ৰভাৱ আছিল সেয়া নাইকিয়া হ'ব। যিয়ে নহওক, এইবাৰ লৈছোঁ ৰাশিফলসমূহ। প্ৰথমতে মেষ ৰাশিৰ কথা কওঁ। কোনো গুৰুত্বপূৰ্ণ কামত বাধা পাব পাৰে, তথাপি মানসিক উত্তেজনা নিয়ন্ত্ৰণত ৰাখিব। প্ৰেম আৰু দাম্পত্যত সুখ পাব। আজিৰ শুভ ৰং গুলপীয়া, শুভ সংখ্যা 2 হ'ব। এইবাৰ বৃষ ৰাশি। শিল্পী তথা খেলুৱৈসকলে ভ্ৰমণত আনন্দ পাব। ধনৰ অপচয় তথা প্ৰেম প্ৰীতিটো ক্ৰোধৰ নিয়ন্ত্ৰণ কৰিব। বিদ্যাৰ্থীয়ে সতৰ্কতাৰে দিনটো পাৰ কৰিব। আজিৰ শুভ ৰং নীলাবৰণ, শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। মিথুন ৰাশি। ব্যৱসায়ৰ পৰিকল্পনাৰ লগতে ভ্ৰমণৰ সিদ্ধান্ত আজি হ'ব পাৰে। মাটি কিনা বেচা বা নিৰ্মাণৰ আঁচনিও হাতত ল'ব পাৰে। শিক্ষা তথা জ্ঞানৰ উন্নতি। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি। বিবাহৰ যোগাযোগত সফলতা লাভ কৰিব। পুৰণি কাম তথা অৰ্থ লাভৰ ক্ষেত্ৰত বন্ধুৰ সহায় লাভ কৰিব। ঘৰুৱাত সুখ তথা প্ৰেমতো সুখবৰ প্ৰাপ্তি হ'ব পাৰে দিনটোত। আজিৰ শুভ ৰং ৰূপালী আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি। মাতৃপীড়াৰ লগতে শত্ৰু চক্ৰান্তত মানহানিৰ
আশংকা আছে, সতৰ্ক হৈ দিনটো পাৰ কৰিব। জলজাত দ্ৰব্যৰ ব্যৱসায়ীসকলৰ দিনটো ভালেৰে পাৰ হ'ব। আজিৰ শুভ ৰং ঘিউ বৰণ আৰু শুভ সংখ্যা 3 ব্যৱহাৰ কৰিব। এইবাৰ কন্যা ৰাশি আজিৰ দিনটোত আপুনি সকলোৰে ক্ষেত্ৰত কৈছোঁ, যিবিলাক কন্যা ৰাশিৰ লোকসকল আছে সকলোৰে আপোনালোকে আজিৰ দিনটোত মধুৰ বাক্য প্ৰয়োগ কৰি দিনটোৰ শুভাৰম্ভ কৰিব। সকলোৰে ক্ষেত্ৰত আপুনি ভালদৰে কথা পাতিব, খং-ৰাগ নিয়ন্ত্ৰণত ৰাখিব, মাতৃৰ স্বাস্থ্যৰ যত্ন ল'ব আৰু মাতৃৰ আশীৰ্বাদ লৈ দিনটোৰ আৰম্ভণি কৰিব। আপোনাৰ দিনটো খুব ভালেৰে পাৰ হ'ব। ব্যৱসায়ীসকলৰ ব্যৱসায়ত ভাল সিদ্ধান্ত হ'ব। আজি মেৰুণ ৰং আৰু শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ তুলা ৰাশি যোগ প্ৰাণায়ামত স্বাস্থ্যৰ উন্নতি, আইন সংক্ৰান্ত তথা চিকিৎসাত সফলতা পাব। প্ৰেম বা বিবাহত বাধা পাব পাৰে। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ বৃশ্চিক ৰাশি ৰাজনীতিত প্ৰতিষ্ঠা লাভ কৰিব। সহকৰ্মীৰ সহযোগ আৰু নতুন যোগাযোগ পাব। জীৱন সংগীৰ পূৰ্ণ সহযোগ। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা আজি 7 প্ৰয়োগ কৰিব। এইবাৰ ধনু ৰাশি গৃহ নিৰ্মাণ, সম্পত্তি ক্ৰয় বিক্ৰয় আদিৰ বাবে শুভ দিন, কিন্তু গুপ্ত শত্ৰুৰ প্ৰবঞ্চনাত গৃহ নষ্ট হ'ব পাৰে। বিদ্যাত উন্নতি। আজিৰ শুভ ৰং আকাশী আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ মকৰ ৰাশি পৰিয়ালত মাংগলিক অনুষ্ঠান অনুষ্ঠিত হ'ব পাৰে, লগতে নিষ্ঠা আৰু পৰিশ্ৰমে সফলতা প্ৰদান কৰিব। বিদ্যাত সুখ প্ৰাপ্তি হ'ব। আজিৰ শুভ ৰং মেৰুণ আৰু শুভ সংখ্যা 6 প্ৰয়োগ কৰিব। এইবাৰ কুম্ভ ৰাশিৰ কথা কওঁ। ভাতৃ বন্ধুৰ সহযোগ পাব। ভ্ৰমণত সতৰ্ক থাকিব। পুৰণি কামত সফলতা লাভ কৰিব। পতি পত্নীৰ মাজত অলপ মতভেদৰ সৃষ্টি হ'ব পাৰে, ভালকৈ থাকিবলৈ চেষ্টা কৰিব। আজিৰ শুভ ৰং মুগা বৰণ, শুভ সংখ্যা 3 প্ৰয়োগ কৰিব। এইবাৰ শেষ ৰাশি মীন ৰাশিৰ কথা কওঁ। সমাজসেৱী আৰু ৰাজনীতিৰ লোকৰ দিনটো ভালেৰে পাৰ হ'ব। আজি শিক্ষাৰ ক্ষেত্ৰত উন্নতি হ'ব। উচ্চ শিক্ষাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভাল ফল। ভ্ৰমণতো আজি আনন্দ উপভোগ কৰিব। শাৰীৰিক যত্ন ল'ব। আজি ঘিউ বৰণ আৰু 2 সংখ্যা ব্যৱহাৰ কৰি আনন্দ লাভ কৰিব। শেষত আপোনালোক সকলোৰে বাবে কুশল কামনা কৰিলোঁ আৰু ৰাশিফল এয়াই আজি ৰাশিফল শেষ কৰিলোঁ। যদি কোনোবাই মোক লগ কৰিব বিচাৰিছে তেনেহ'লে নম্বৰ এটা কওঁ 9864132108, আন এটা নম্বৰ হৈছে 9864295755। এইকেইটা নম্বৰত আপোনালোকে মোক নিজৰ জন্ম তাৰিখ, সময় আৰু জন্মস্থান গোটেইখিনি আপোনাৰ জন্ম তাৰিখ সময় সকলোখিনি আপুনি যদি প্ৰেৰণ কৰে তেনেহ'লে অনলাইনেও চাব পাৰিব আৰু আপুনি ভিডিঅ' কল কৰি বা অডিঅ' কলত দুয়োটাতে আপুনি মোক লগ পাব। আৰু শেষত সকলোৰে কুশল কামনা কৰি বিদায় ল'লোঁ। ধন্যবাদ।